হেল্ল' মোৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত ক্লাছ 8 মেথমেটিক্সৰ চেপ্টাৰ 1 পৰিমেয় সংখ্যা ৰেচনেল নাম্বাৰ এই পাঠটি আলোচনা কৰিম। এতিয়া আমি প্ৰথম চেপ্টাৰৰ নাম কি দিছে পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা কি হয় তোমালোকে জানানে? আমি আগৰ ক্লাছত ক্লাছ 7 লৈকে অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যাৰ বিষয়ে আলোচনা কৰি আহিছোঁ। আমাক এতিয়া কি সংখ্যা দিছে? পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা কাক কোৱা হয়? যিবোৰ সংখ্যা আমি p/q আৰ্হিত লিখিব পৰা যায়, য'ত p আৰু q অখণ্ড সংখ্যা আৰু q not equal to 0, সেই সংখ্যাবোৰক পৰিমেয় সংখ্যা বা ৰেচনেল নাম্বাৰ বুলি কোৱা হয়। এতিয়া পৰিমেয় সংখ্যা কাক কোৱা হৈছে? যিবিলাক সংখ্যা আমি p/q আৰ্হিত লিখিব পাৰোঁ, p/q আৰ্হি বা ভগ্নাংশ আৰ্হিত লিখিব পাৰোঁ, তেনে সংখ্যাবিলাকক কি বুলি কোৱা হয়? পৰিমেয় সংখ্যা। বাট এটা কণ্ডিশ্যন আছে ইয়াত, qটো কি হ'ব নোৱাৰিব? 0 হ'ব নোৱাৰিব। বুজি পাইছানে? উদাহৰণ কেইটামান দিয়া আছে। 2/5 2টো কি হয়? p/q ফৰ্মত আছে নাই এইটো? আৰু 3/2 p/q ফৰ্ম আছে নাই? আৰু 4/5 এইটো কি আছে? p/q ফৰ্মত আছে। গতিকে এনে ধৰণৰ সংখ্যাবিলাকক কি বুলি কোৱা হয়? পৰিমেয় সংখ্যা। আৰু তোমালোকে চাবা যেতিয়া ভগ্নাংশত যিবিলাক সংখ্যা আমি 7ক যদি আমি 3 ডিভাইড কৰোঁ কিমান হ'ব? 0.7। গতিকে যিবিলাক দশমিকৰ বিস্তৃতি যেতিয়া আমি যিকোনো ভগ্নাংশত মানে যিকোনো এটা সংখ্যা ভগ্নাংশত আছে তাৰ যদি মানটো যদি আমি পইণ্টত পাইছোঁ দশমিকত, যদি দশমিকৰ মানটো যদি পৰিসমাপ্ত মানে ডিভাইড কৰোঁতে কি হয়? হৰণ কৰোঁতে কিমান আহিলে 0 আহে, তেতিয়া কি হ'ব? এইটো কি হ'ব? পৰিমেয় সংখ্যা হ'ব। উদাহৰণস্বৰূপে যদি আমি 7ক যদি 10 ডিভাইড কৰোঁ, প্ৰথম কি হ'ব? পইণ্ট আহিছে 70 হৈ গ'ল, হয় নাই? এতিয়া 70 কেইবাৰ যাব? 7 বাৰ। গতিকে এইটো কি হৈ যাব? যেতিয়া ইহঁতৰ হৰণ কৰোঁতে দশমিকৰ বিস্তৃতি কি হ'ব? পৰিসমাপ্ত, তেতিয়া কি বুলি কোৱা হয়? তেতিয়াও ই কি হ'ব? পৰিমেয় সংখ্যা হ'ব। এফালে 93 100 ডিভাইড কৰিছে, তেতিয়াও একে হৈছে। আৰু এটা চাবা, এইটো 1ক কিহেৰে ডিভাইড কৰিছোঁ? আমি 3ৰে ডিভাইড কৰিছোঁ। যেতিয়া আমি 1ক 3ৰে ডিভাইড কৰিম, তেতিয়া ই কি হৈ থাকিব? ৰিপিট হৈ থাকিব। 3 3 3 3 এনেদৰে কি হৈ থাকিব? ই বাৰে বাৰে ৰিপিট হৈ থাকিব। যিবিলাক সংখ্যা আমি হৰণ কৰোঁতে ৰিপিট হৈ থাকে, ভাগফলটো আমি ৰিপিটকৈ পাওঁ, হয় নাই? ৰিপিট হৈ আছে, এইটো ৰিপিট হৈ আছে না 3 3 3 3, তেনেধৰণৰ সংখ্যাবিলাকো কি হয়? পৰিমেয় সংখ্যা হয়। বাট এটা কথা তোমালোকে মনত ৰাখিবা, যেতিয়া আমি ভগ্নাংশত কোনোটা সংখ্যা আছে আৰু আমি হৰণ কৰি গৈ আছোঁ, কিন্তু প্ৰত্যেকবাৰতে কি হয়? এটা নতুন নাম্বাৰ আহিছে, কোনো ধৰণৰ ৰিপিট হোৱা নাই, তেনেধৰণৰ সংখ্যাবিলাকক কি বুলি কোৱা হয়? অপৰিমেয় সংখ্যা। আমি উদাহৰণস্বৰূপে ল'ব পাৰোঁ পাই মানটো আমি সঠিক মানটো নাজানো, হয় নাই? ইয়াৰ প্ৰত্যেকবাৰতে কি হয়? চেঞ্জ হৈ গৈ থাকে, হয় নাই? ইয়াৰ মানটো ৰিপিট নহয়। গতিকে আমি এটা উদাহৰণ, তেনেধৰণৰ সংখ্যাবিলাক কি নহয়? পৰিমেয় সংখ্যা নহয়। বুজি পালানে এতিয়া এইটো? এতিয়া আমি কেইটামান কুৱেশ্যন কৰোঁ আহা ইয়াৰ ওপৰত। তোমালোকৰ পাঠত দিছে, প্ৰথম কুৱেশ্যনটো দিছে, তোমালোকৰ পাঠৰ পৰা দিছে, সকলো পৰিমেয় সংখ্যাই অখণ্ড সংখ্যা বুলি কৈছে। সকলো পৰিমেয় সংখ্যাই অখণ্ড সংখ্যা। সকলো পৰিমেয় সংখ্যা কি বুলি কৈছে? অখণ্ড সংখ্যা। এতিয়া চোৱা, পৰিমেয় সংখ্যা কি আছিলে? p/q ফৰ্মত লিখিব পাৰোঁ, হয় নাই? যিবিলাক সংখ্যা আমি কি লিখিব পাৰোঁ? p/q ফৰ্মত লিখিব পাৰোঁ, তেনে সংখ্যাবিলাক কি আছিলে? পৰিমেয় সংখ্যা। এতিয়া কি কৈছে? সকলো পৰিমেয় সংখ্যাই অখণ্ড সংখ্যা। অখণ্ড সংখ্যা কি আছিলে? অখণ্ড সংখ্যা যেতিয়া আমি অখণ্ড সংখ্যা বুলি কওঁ, তাত কি থাকিব? 0 এটা থাকিব। আৰু 0 যদি সোঁহাতে যাওঁ, আমি কি সংখ্যাবিলাক পাম? আমি ধনাত্মক সংখ্যাবিলাক পাম। 1 2 3 এনেদৰে গৈ থাকিব, হয় নাই? আৰু যেতিয়া আমি 0ৰ বাওঁহাতে যাম, তেতিয়া কি সংখ্যাবিলাক পাম? আমি নিগেটিভ সংখ্যাবিলাক -1 -2 -3 এনেদৰে গৈ থাকিব, হয় নাই? এতিয়া কৈছে যে সকলো পৰিমেয় সংখ্যাই অখণ্ড সংখ্যা বুলি কৈছে।
সকলো পৰিমেয় সংখ্যাই অখণ্ড সংখ্যা হ'বনে হ'ব নহয় এতিয়া চোৱা পৰিমেয় সংখ্যা বুলি হলে মানে কি হ'ব ইয়াত তলত মানে কি আহি লিখিব পাৰিম p/q আহি যেতিয়া আমি অখণ্ড সংখ্যাবিলাক আমি p/q আহি লিখিব পাৰো কিন্তু এটা কথা মনত ৰাখিব লাগিব আমাৰ যিবিলাক ভগ্নাংশত আছে সাপোজ উদাহৰণস্বৰূপে 2/5 3/2 এনে ধৰণৰ ভগ্নাংশবিলাক কি নহয় অখণ্ড সংখ্যা নহয় গতিকে সকলো পৰিমেয় সংখ্যাই কি সংখ্যা নহয় অখণ্ড সংখ্যা নহয় গতিকে এটো কি হ'ব ইয়াৰ উত্তৰটো অখণ্ড এই উক্তিটো মানে অসত্য হ'ব সকলো পৰিমেয় সংখ্যাই অখণ্ড সংখ্যা হ'ব নোৱাৰে এতিয়া 2 নম্বৰ কুৱেশ্যন আছে আমি প্ৰথমটো ডিসকাস কৰিলো হয় না সকলো পৰিমেয় সংখ্যাই অখণ্ড সংখ্যা হয় নাই আমি যেহেতু অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা এইবিলাক গোটেইবিলাক আছে তোমালোকৰ ক্লিয়াৰ আছে নে তথাপিও মই এবাৰ আকৌ ৰিভাইজ কৰি দিছো মই স্বাভাৱিক সংখ্যাবিলাক কি আছিল স্বাভাৱিক সংখ্যাবিলাক কি আছিল স্বাভাৱিক সংখ্যাবিলাক কোপৰা যিবিলাক সংখ্যা 1 ৰ পৰা আছিল 1 2 3 এনেদৰে আৰু যিবিলাক সংখ্যা কোপৰা স্টাৰ্ট হয় পূৰ্ণ সংখ্যা কি আছিল যিবিলাক সংখ্যা 0 ৰ পৰা আছিল 0 1 2 3 এনেদৰে আৰু পূৰ্ণ সংখ্যা পিছত কি আছিল আৰু অখণ্ড সংখ্যা হয় না অখণ্ড সংখ্যা যিবিলাক অখণ্ড সংখ্যা কি আছিল যেতিয়া আমি যেহেতু শূন্যৰ পৰা ৰাইট সাইডে যেতিয়া এটো শূন্যৰ পৰা ৰাইট সাইডে যাও তেতিয়া কি আছিল এইবিলাক পজিটিভ সংখ্যাবিলাক পাও হয় না এই পূৰ্ণ সংখ্যাৰ লগত কি আছিল 0 1 2 3 এনেদৰে গৈ থাকিব আৰু যেতিয়া আমি পূৰ্ণ সংখ্যাৰ লগত আমি লেফট সাইডে যদি যাওগে শূন্যৰ পৰা তেতিয়া কি বিলাক পাম নেগেটিভ সংখ্যাবিলাক পাও তেতিয়া কি সংখ্যা হৈ গৈছিল অখণ্ড সংখ্যা হয় না -1 -2 -3 এনেদৰে এইবিলাক আমি পাই আহিছো তোমালোকৰ কিলে আছে সকে তথাপিও এবাৰ যদি কনফিউজ হৈ আছে তথাপিও মই এবাৰ কি কৰি দিছো ৰিপিট কৰি দিছো এতিয়া আমি প্ৰথমটো কৰিলো এতিয়া 2 নম্বৰ কোৱেশ্যনটো কি দিছে সকলো স্বাভাৱিক সংখ্যা পৰিমেয় সংখ্যা হয় নাই বুলি কৈছে সকলো স্বাভাৱিক সংখ্যা এতিয়া সকলো স্বাভাৱিক সংখ্যাই পৰিমেয় সংখ্যা হয় নাই বুলি দিছে পৰিমেয় সংখ্যা হ'বলৈ হলে মানে আমি কি কৰিব লাগিব তাক আমি যিবিলাক সংখ্যা আমি কি আহি প্ৰকাশ কৰিব পাৰিম p/q আহি লিখিব পাৰিম তেনে সংখ্যাবিলাকক কি বুলি কোৱা হয় পৰিমেয় সংখ্যা এটা স্বাভাৱিক সংখ্যাবিলাক পৰিমেয় সংখ্যা হয় নাই বুলি কৈছে স্বাভাৱিক সংখ্যাবিলাক কৰ পৰা আৰম্ভ হৈছিল 1 2 3 এইবিলাক পৰিমেয় সংখ্যা হয় নে নহয় কও পাৰিবা না তোমালোকে এইবিলাক পৰিমেয় সংখ্যা হয় কাৰণ তলত 1 আছে হয় না 1 টো তলত একো নাই মানে কি আছে আমি 1 এটা ধৰি লব পাৰো 2 তলত একো নাই মানে কিমান আছে 1 এটা ধৰি লব পাৰো আমি যিমান বিলাক সংখ্যা আছে এবিলাকৰ তলত কি এটা আছে বুলি ধৰি লব পাৰো আমি 1 এটা আছে গতিকে এই গোটেই সংখ্যাবিলাক কি হয় এটো p/q আহি আছে না গতিকে আমি ক'ব পাৰো যে সকলো স্বাভাৱিক সংখ্যা পৰিমেয় সংখ্যা কি হ'ব হয় আনসাৰটো কি হ'ব হয় সকলো পৰিমেয় সংখ্যা অখণ্ড সংখ্যা প্ৰথমটো কি আছিল নহয় হয় না আৰু নেক্সট আমি তে 3 নম্বৰ কোৱেশ্যনটো চাও আহা সকলো পৰিমেয় সংখ্যাই স্বাভাৱিক সংখ্যা হয় নাই বুলি কৈছে সকলো পৰিমেয় সংখ্যা স্বাভাৱিক সংখ্যা হয় নাই বুলি কৈছে পৰিমেয় সংখ্যা হ'বলৈ হলে মানে কি আছিল যিবিলাক সংখ্যা আমি p/q ভগ্নাংশ আহি লিখিব পাৰিছিল কিন্তু সকলো পৰিমেয় সংখ্যা কি সংখ্যা নহব স্বাভাৱিক সংখ্যা নহব কাৰণ যিবিলাক ভগ্নাংশত আছে আগতে আমি পাইছিল 2/3 5/3 এই সংখ্যাবিলাক হ'ব জানো এই সংখ্যাবিলাক কি সংখ্যা হ'ব নোৱাৰে স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে গতিকে 3 নম্বৰ কোৱেশ্যনটো কি হ'ব এটো সকলো পৰিমেয় সংখ্যা স্বাভাৱিক সংখ্যা নহয় এটো কি হ'ব এটো নহব হয় না এতিয়া 4 নম্বৰ কোৱেশ্যনটো দিছে পূৰ্ণ সংখ্যাবোৰ জানো পৰিমেয় সংখ্যা হ'ব বুলি কৈছে পূৰ্ণ সংখ্যা কি আছিল পূৰ্ণ সংখ্যাবোৰ জানো পৰিমেয় সংখ্যা হ'ব পূৰ্ণ সংখ্যাবিলাক কি আছিল যিবিলাক সংখ্যা 0 ৰ পৰা আৰম্ভ হৈছিল এই সংখ্যাবিলাক পৰিমেয় সংখ্যা হ'ব জানো বুলি সুধিছে হ'বনে নহয় আমি 0 ৰ তলত একো নাই মানে কি আছে বুলি ধৰিব পাৰো 1 আৰু বাকি সংখ্যাবিলাকটো আমি আলোচনা কৰিছিলো হয় নাই স্বাভাৱিক সংখ্যাত পাইছিলো গতিকে পূৰ্ণ সংখ্যাবোৰ পৰিমেয় সংখ্যা হ'ব হয় নে নহয় আমি হিহঁতৰ তলত একো নাই মানে কি আছে বুলি ধৰিব পাৰো 1 আছে বুলি ধৰিব পাৰো গতিকে 4 নম্বৰ কোৱেশ্যনটো কি হ'ব এটো পূৰ্ণ সংখ্যাবোৰ পৰিমেয় সংখ্যা হ'ব
বুজি পালানে ইয়ালৈকে আমি এতিয়া নেক্সট টপিকলৈ আহো এতিয়া আমি ধনাত্মক আৰু ঋণাত্মক পৰিমেয় সংখ্যাৰ বিষয়ে আলোচনা কৰিম এতিয়া প্ৰথমটো কি কৈছে এটা পৰিমেয় সংখ্যা p/q not equal to 0 যদি p আৰু q উভয়ে ধনাত্মক অথবা উভয়ে ঋণাত্মক তেন্তে সংখ্যাটোক ধনাত্মক পৰিমেয় সংখ্যা বুলি কোৱা হয় বুলি কৈছে কি কৈছে বুজি পাছানে যেতিয়া যিকোনো এটা পৰিমেয় সংখ্যা মানে কি হয় p/q ৰাশিত আছে হয় নাই p/q ৰাশিত থাকে গতিকে যিকোনো ধনাত্মক মানে পৰিমেয় সংখ্যা দুটা যেতিয়া যিকোনো পৰিমেয় সংখ্যা এটা উভয়ে ধনাত্মক উভয়ে কি হয় লব আৰু হৰ দুয়োটা উভয়ে কি হয় উভয়ে মানে কি হয় পজিটিভ নহয় নেগেটিভ মানে দুইটাতে লব আৰু হৰ দুইটাই যদি ধনাত্মক হয় তেতিয়াও কি হ'ব ধনাত্মক পৰিমেয় সংখ্যা হ'ব যদি লব আৰু হৰ দুইটা যদি ঋণাত্মক হয় দুইটা যদি ঋণাত্মক থাকে তেতিয়াও কি হ'ব ই ধনাত্মক পৰিমেয় সংখ্যা হ'ব এতিয়া আমি ধনাত্মক এটো যে আমি বুজি পাইছো কিন্তু যেতিয়া আমি দুইটা ধনাত্মক আছে হয় না 8 টো ধনাত্মক আছে 9 টো ধনাত্মক আছে আৰু লব আৰু হৰ দুইটা ধনাত্মক আছে গতিকে এটো আমি বুজি পাইছো যে দুইটা যেতিয়া লব আৰু হৰ দুইটা উভয়ে কি হ'ব ধনাত্মক সংখ্যা থাকিব মানে পজিটিভও থাকিলে মানে দুইটাই কি হ'ব এটো ধনাত্মক পৰিমেয় সংখ্যা হ'ব কিন্তু যেতিয়া কি হয় ভগ্নাংশ এটা p/q আহিত আছে হয় নাই এটো যদি লব আৰু হৰ দুইটা যদি মাইনাস থাকে তেতিয়া কেনেদৰে এটো ধনাত্মক হ'ব এটোটো মাইনাস চিন আছে তোমালে কোৱেশ্চন কৰিব পাৰা হয় নাই তো এনেদৰে থাকিলে কি হয় যেহেতু দুইটা কি হৈ আছে তলটো মাইনাস আছে ওপৰটো মাইনাস আছে আৰু এটা এটো কি হয় ডিভাইড চিন হয় নাই গতিকে এটো তোমালকে এটো আমি যেতিয়া দুটা এনেদৰে মাইনাস চিন থাকিব এটো ক্যান্সেল হৈ যায় কেনে ক্যান্সেল কৰিবা তোমালকে চোৱা -1 -9 -11 আছে নাই এটো আমি যদি ইয়াৰ লগত যদি -1 টা পূৰণ কৰি দিও তেতিয়া কি হৈ যাব কেনেদৰে এটো আতৰাম যেতিয়া এনেদৰে থাকিব তেতিয়া -1 যদি পূৰণ কৰি দিও তেতিয়া কি হৈ যাব যেতিয়া -2 টা পূৰণ কৰো তেতিয়া কি হৈ যায় মাইনাস পূৰণ কৰিলে মানে কি হৈ যায় প্লাস হৈ যায় গতিকে এটো কি হ'ব মাইনাস কি হৈ যাব প্লাস হৈ যাব আৰু 9 টো মাইনাস পাই 9 গুণ 9 আৰু যেতিয়া মাইনাস কি হৈ যাব প্লাস হৈ যাব আৰু 11 গুণ 11 এটা বুজি পাছানে কেনেদৰে আহিছে এটো বুজি পালানে এতিয়া আমি দুই নম্বৰটো চাও আহা আনহাতে পৰিমেয় সংখ্যা p/q q not equal to 0 যদি p/q যিকোনো এটা ঋণাত্মক আনটো ধনাত্মক হয় তেন্তে p/q এটা ঋণাত্মক অখণ্ড সংখ্যা বোলা হয় বুলি কৈছে যেতিয়া p/q যদি p টো যদি যিকোনো এটা যদি p টো যদি ধনাত্মক হয় যদি q টো যদি ঋণাত্মক হয় তেতিয়া তাক q লিখোৱা হয় বুলি কৈছে ধনাত্মক হয় p টো নহয় q টো যিকোনো এটা যদি ধনাত্মক বা ঋণাত্মক হয় মানে এটা ঋণাত্মক আৰু এটা ধনাত্মক হলে মানে তেনে ধৰণৰ পৰিমেয় সংখ্যা কি পৰিমেয় সংখ্যা বুলি কোৱা হয় বুলি কৈছে ঋণাত্মক পৰিমেয় সংখ্যা ইয়াৰ উদাহৰণ স্বৰূপে চোৱা এটো কি হয় লবটোৰ ওপৰত কি হয় মাইনাস চিহ্ন আছে এটো কি হ'ব ঋণাত্মক পৰিমেয় সংখ্যা হ'ব এটো তলত আছে হয় নাই হৰটোত কি আছে মাইনাস চিহ্ন আছে গতিকে এটো কি হ'ব এটো ঋণাত্মক পৰিমেয় সংখ্যা হ'ব এটোই কৈছে বুজি পাইছা নাই গতিকে এটো p আৰু q এটা q টো কি আছে পজিটিভত আছে p টো কি হত আছে মাইনাসত আছে মানে হিহঁতৰ সাইন কিটা কি হয় বিপৰীত মানে এটা মানে লবটো কি হয় যোগ হলে মানে হৰটো কি হ'ব মাইনাস তেনেদৰে থাকিলে মানে কি হ'ব এটো ঋণাত্মক পৰিমেয় সংখ্যা হ'ব এতিয়া আমি পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত এটা কথা মনত ৰাখিবলগীয়া কথা আছে যে পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত হৰটো আমি ঋণাত্মক নাৰাখো কৈছে যেতিয়া আমি যিকোনো এটা এনেদৰে ভগ্নাংশ পাম কি হয় হৰটো যদি মাইনাসত থাকে তেতিয়া আমি হেতু নিলিখো বুলিছে মাইনাসত নাৰাখো বুলি কৈছে এটো কিহেৰে কেনেদৰে মাইনাসটো ওপৰলৈ লৈ যাম লবলে ওপৰলৈ লৈ যাম তেতিয়া কি কৰিম ইহঁতৰ লগত এটো যদি ওপৰ নিব লাগে তেতিয়া কি কৰিম -1 এটাই দুইটাকে কি কৰি দিম পূৰণ কৰি দিম এটো কি হৈ যাব মাইনাসে কি হৈ গল প্লাস হৈ গল প্লাস ইকুৱেল টু 9 গুণ 9 আৰু মাইনাসটো কি হৈ গল -8 হৈ গল এতিয়া কি হয় এইটো ওপৰত গলগে যেতিয়া তোমালকে যিকোনো তোমালকে আগত p
পিছত আমি যেতিয়া আমি মেথছবিলাক কৰিম তেতিয়া তোমালোকে এনেদৰে যেতিয়া শেষত আহিব পাৰে তোমালোকৰ -9 বা যিকোনো সংখ্যা আহিব পাৰে যদি হৰটো যদি মাইনাছত আহে যে পৰিমেয় সংখ্যা কৰোঁতে আমি কি কৰিম হেতু আমি মাইনাছত নাৰাখো আমি যদি তেনেদৰে আহে তেতিয়া কি কৰি দিম লব আৰু হৰ দুইটাতে কি কৰিম -1 ৰে পূৰণ কৰি দিম আৰু কি হৈ যাব হৰটো তলৰ হৰটো কি হ'ব মাইনাস চিনটো আঁতৰি যাব আৰু মাইনাস চিনটো ক'ত যাবগে লবলে বুজি পাইছানে আশা কৰো সকলোৱে বুজি পাইছা ইয়ালৈকে আজি ভিডিওটো ইমানতে সামৰণি মাৰিছো অন্য এটা ভিডিওত সকলোকে লগ পাম বুলি আশা ৰাখিলো